শংকৰদেৱ নগৰত শিলাদিত্য দেৱৰ উপস্থিতিত কাৰ্বি আংলং জিলা বঙালী পৰিষদৰ জিলা সমিতি গঠন। কাৰ্বি আংলং জিলাৰ হিন্দু বঙালী সমাজৰ বাবে এক বিশেষ সুখবৰ। হোজাই শংকৰদেৱ নগৰত আনুষ্ঠানিকভাৱে বঙালী পৰিষদ অসমৰ কাৰ্বি আংলং জিলা সমিতিখন গঠন কৰা হয়। এই শক্তিশালী সমিতিখনৰ জৰিয়তে জিলাখনত বসবাস কৰা বঙালী সমাজৰ সুৰক্ষা আৰু উন্নয়নৰ এক নতুন যাত্ৰা। জিলা সমিতি গঠন আৰু নেতৃত্বত সংগঠনটোৰ ৰাজ্যিক মুখ্য উপদেষ্টা শিলাদিত্য দেৱৰ বলিষ্ঠ উপস্থিতিত উক্ত সমিতিখন ঘোষণা কৰা হয়। গঠিত সমিতিত দশৰথ দাসক জিলা সভাপতি আৰু ৰিপন নাথক সম্পাদক হিচাপে লৈ 109জনীয়া এক শক্তিশালী কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। ইপিনে গুৰুত্বপূৰ্ণ সভাত ৰাজ্যিক উপসভাপতি গৌতম সাহা, হোজাই জিলা সভাপতি নাৰায়ণ ঘোষ, হোজাই জিলা কাৰ্যকৰী সভাপতি কানন ৰঞ্জন দাসৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত শিলাদিত্য দেৱে সকলোকে একতাৰ দোলেৰে বান্ধি ৰখাৰ আহ্বান জনাই কয় যে অসমৰ বাঙালীসকল প্ৰকৃততে বাংলাভাষী অসমীয়া। সভাৰ শেষত সকলোকে একেলগে জয় আই অসম ধ্বনিৰে সমন্বয় বাৰ্তা প্ৰেৰণ কৰে। আনহাতে মৰ্মান্তিক শোকবাৰ্তা জিলা সমিতি গঠন কৰা আনন্দৰ মাজতে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত হোৱা অতি মৰ্মান্তিক ঘটনাই সমগ্ৰ সমাজক স্তব্ধ কৰি তুলিছে। হিন্দু বঙালী ল'ৰা অশিক ডেক নিজৰ ঘৰৰ ভিতৰতে জীয়াই পুৰি মৰা নিষ্ঠুৰ আৰু বৰ্বৰ ঘটনাই প্ৰতিজন বঙালীৰ হৃদয় বিদীৰ্ণ কৰিছে। এই নিৰ্দোষ হিন্দু বঙালী যুৱকজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সভাত উপস্থিত সকলোৱে। 2 মিনিট সময় মৌন প্ৰাৰ্থনা জনাই এই শোকাবহ ঘটনাই সমগ্ৰ অসমৰ বঙালী সমাজক মৰ্মাহত কৰি তুলিছে। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা NK শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।